সেই গাইজ কি খবৰ সকলোৰে আজি ধুনীয়াকৈ এটা মাছৰ ৰেচিপি লৈ আহিছোঁ সকলোৱে চাব বুলি হাৰাকিল আৰু এই মাছখিনি বৰফ হৈ গৈছে ঠাণ্ডা যিহেতু বহুত সেইকাৰণে মই গৰমত অলপমান গেছত গৰম হ'ব দিছোঁ বৰফটো কৰিবৰ কাৰণে চাওকচোন লাষ্টত যাই পেলাই আইদাৰত চাই বাইদাৰ হ'ল আৰু এয়া মাছখিনি আধা ভাঙি গ'ল আৰু তাৰপিছত আৰু তথাপিও ভাজিলে গম নাপাৰিব কি নহ'লে মায়ে শাক লগাব তাৰ গৰম তেলত এয়া মছলাকে বহাই দিলোঁ মাছকেইটা কি অলপ ভাঙা চিঙা মাছকেইটা আৰু তেনেকৈ মাছকেইটা কিন্তু বঢ়িয়া ৰন্ধা নাছিল কিন্তু বেয়া লাগিল পিছত আৰু নাই তবে ভাজাৰ পিছত ইমান গম নাপায় বাৰু এনেকৈ অলপমান হেৰিখিনি ওলাই আহিছে বাৰু মালখিনি তাৰে তাৰপিছত এয়া গৰম তেলত পাঁচফোৰণ ফুটাই দিছোঁ পাঁচফোৰণ দিলেও ভালে নালাগে তাৰপিছত দিলোঁ পিঁয়াজ তাৰপিছত বিলাহী আৰু পিঁয়াজ এনেকৈ অকণমান নহৰু কুটি দিছোঁ বাৰু মই সেনেকৈ নহৰু আদা দিয়া নাই চিম্পুলকৈ বনাইছোঁ তাৰপিছত জলকীয়া কাটি দিছোঁ সৰুকৈ তাৰপিছত পানী দি উতলাৰ পিছত মাছখিনি দি দিলোঁ একেবাৰে চিম্পুলকৈ বনাইছোঁ কোনো ধৰণৰ বেছি অত্যাধুনিক মছলা ব্যৱহাৰ কৰা নাই তাৰপিছত আৰু ধনিয়াখিনি দিছোঁ যিহেতু ধনিয়াৰ চিজন আৰু ধনিয়া লাগবই চব আঞ্জাতে আৰু ধনিয়া দিলে বঢ়িয়া গৰম হ'লে ভালো লাগে আৰু সম্পূৰ্ণ ৰেচিপিটো কেনেকুৱা বাৰু জনাব একেবাৰে চিম্পুলকৈ বনাইছোঁ আজিলৈ অন্য ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই।